মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি গ্ৰামাৰৰ এনেকুৱা এটা পাৰ্ট বা অংশ আলোচনা কৰিম যেটো জানো যেন লাগে কিন্তু আমাৰ ভিতৰৰ বহুতে আকৌ ভালকে কিন্তু নাজানো উপৰা উপৰিকে অলপ জানো কিন্তু ভালকে নাজানো আৰু সেই টপিকটো আমি আলোচনা কৰাৰ আগতে কেইটামান ওয়াৰ্ডছ দিছো চাই লোৱা এইটো কিন্তু একদম সৰু ক্লাছৰ পৰা প্ৰায় 6-7 মানৰ পৰা একেবাৰে আমাৰ পঢ়া শেষ হৈ আমি বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত এই বিলাকৰ স্পষ্ট ধাৰণা থাকিলে আমি কৰিব পাৰিম সেই কাৰণে আলোচনা কৰিছো ওয়াৰ্ড কেইটামান চাই লোৱা প্ৰথমতে কেট ৰাজেন তিনসুকিয়া পেন মিল্ক অনেষ্টি ট্ৰী এইকিটা শব্দৰ মাজত এটা সিমিলাৰিটি বা মিল আছে হেতু হৈছে গোটেই কিটাই কিবা নহয় কিবা এটাৰ নাম বুজাইছে কিহৰ বুজাইছে কেট তোমালোকে ধৰি চাই লোৱা কিহৰ নাম বুজাইছে প্ৰাণী কেট মানে ৰাজেন মানুহৰ নাম তিনিসুকিয়া ঠাইৰ নাম পেন হৈছে কলম বস্তুৰ নাম মিল্ক বস্তুৰ নাম অনেষ্টি এটো এটা গুণ হয় ট্ৰী গছ গদিকে এইবিলাকে নাম বুজাইছে অৰ্থাৎ নাম বুজোৱা শব্দ নাউন নাম বুজোৱা শব্দকে নাউন বুলি কোৱা হয় আমি নাউনৰ বিষয়ে আলোচনা কৰিম তো নাউন কাক বলে বুলি ক'লে কি হ'ব অসমীয়াত যিবিলাক শব্দই কোনো মানুহ জাতি বস্তু প্ৰাণী বা ঠাইৰ নাম বুজায় সেইবোৰ শব্দক নাউন বলে অৰ্থাৎ নাম মাত্ৰেই নাউন যিকোনো বস্তুৰ নাম হলেই নাউন হৈ যায় সেই কাৰণে কোৱা হয় নাম মাত্ৰেই নাউন এতিয়া নাউনক পাঁচটা ভাগত ভাগ কৰা হৈছে তো প্ৰথম ভাগটো আমি পাঁচটা পঢ়িলে ইয়াত যেটো ডেফিনিশন বা সংজ্ঞা দিয়া হৈছে কাৰ নাম বুজাই কৈছে মানুহ জাতি বস্তু প্ৰাণী বা ঠাইৰ নাম সেইবিলাক আমাৰ এই পাঁচটা ভাগ পঢ়োতে খুমাই আহিব চাই লোৱা প্ৰথম ভাগটো হল নাউনৰ প্ৰপাৰ নাউন এটো নামৰ পৰাই গম পাম কি হক বুজাই প্ৰপাৰ একদম প্ৰপাৰ বুলি কওঁ যে পারফেক্ট অর্থাৎ কাক বলে প্রপার নাউনটো কোনো নির্দিষ্ট ব্যক্তি একদম নির্দিষ্ট হ'ব লাগিব সঠিককে এইজন অমুকজন অলপ আগত আমি এক্সাম্পলত যেনেকে ৰাজেন বুলি ক'লে ৰাজেন নামৰ ব্যক্তিজনক বুজিছো তেনেকে কোনো নিৰ্দিষ্ট ব্যক্তি ঠাইটো আকৌ আমাৰ সৰু সুবুৰীৰ নাম হ'ব পাৰে নগৰ চহৰ হ'ব পাৰে দেশ মহাদেশৰ নাম হ'ব পাৰে গতিকে ঠাইৰ নাম ব্যক্তিৰ নাম ঠাইৰ নাম নদ নদী পৰ্বত পাহাৰ আদিৰ নাম বুজায় যিবিলাক শব্দই সেইবোৰক আমি কওঁ প্ৰপাৰ নাউন যেনিবা তেজপুৰ ইজ আ বিউটিফুল টাউন তেজপুৰটো হৈছে ঠাইৰ নাম বুজাইছে গতিকে নাউন প্ৰপাৰ নাউন ৰাণা ইজ আ ষ্টুডেন্ট ৰাণাই লৰা বা মানুহৰ নাম বুজাইছে গতিকে প্ৰপাৰ নাউন The Brahmaputra is a big river Brahmaputra নদীৰ নাম বুজাইছে গতিকে এটো প্ৰপাৰ নাউন গতিকে এনেকৈ কোনো ব্যক্তি ঠাই নদ নদী পৰ্বত পাহাৰ আদিৰ নাম বুজোৱা শব্দবিলাকক প্ৰপাৰ নাউন বুলি কোৱা হয় তেনেকে সেকেন্ড পাৰ্টটো বা দ্বিতীয়টো হৈছে কমন অৰ ক্লাস নাউন অৰ্থাৎ যিটোৱে আমি যিটো নাম কওঁতে আমি সেই শ্ৰেণীটোৰ ক্লাস মানে তো শ্ৰেণী জানা গতিকে সেই শ্ৰেণীটোৰ গোটেই কিটাক বুজাই তাক কোৱা হয় কমন বা ক্লাস নাউন কমন মানে কমনলি আমি সবৰ ক্ষেত্ৰত এটাই নাম কওঁ অৰ্থাৎ ডেফিনিশনটো কি হ'ব যি নাউনে গোটেই জাতিটোক বা শ্ৰেণীটোক বুজায় সেইবোৰক কমন নাউন বা ক্লাস নাউন বোলে যেনে মেন ইজ মৰ্টেল এতিয়া মেন কোৱাৰ লগে লগে আমি কেটৰ শ্ৰেণীটোলৈ না যাওঁ হলে টাইগাৰৰ শ্ৰেণীটোলৈ না যাওঁ গতিকে মেন এটা শ্ৰেণী কিন্তু নিৰ্দিষ্ট এজনক নাই বুজো আমাৰ নিচিনা দুটা ঠেং থকা প্ৰাণীটোক বুজাইছে গতিকে মেন হৈছে কমন বা ক্লাস নাউন মেন ইজ মৰ্টেল The lion is the king of forest এতিয়া লায়নটোৱে গোটেই লায়ন শ্ৰেণীটোক বুজাইছে এটা নাম দিয়া লায়নক নাই বুজোৱা তাৰ পিছত ডগ এনেকে আমি সেন্টেন্সত লিখিব পাৰো ডগ কলে এটাক নাই বুজোৱা গোটেই ক্লাসটোক বুজাইছে কমন ডগ গোটেই বিলাক ডগৰ কাৰণে কমনলি আমি ডগ বুলি কৈছো যদিও ডগৰ নিৰ্দিষ্ট এটা নাম ঘৰুৱা ভাবে আমি দিও আমি যদি পুহি ধৰিছো কিন্তু সেই নাম যদি দি দিও এটা আমাৰ ঘৰৰ কুকুৰক তেতিয়া হেতু প্ৰপাৰ নাউন কিন্তু ডগ বুলি ক'লে কুকুৰ গোটেই শ্ৰেণীটোক বুজাইছে গতিকে এটো হৈছে ক্লাস বা কমন নাউন তেনেকে কেট বয়
গাৰ্ল কাউ এনেকে গাৰ্ল ক'লে সব গাৰ্লক বুজাইছে ক্লাস 2 কে বুজাইছে বয় ক'লে ক্লাস 2 কে বুজাইছে হলে তেনেকে এটো হৈছে ক্লাস নাউন তৃতীয়টো হৈছে কালেক্টিভ নাউন এতিয়া চাই লবা কালেক্টিভ নাউন আৰু ক্লাস নাউনত অকনমান কেতিয়াবা তোমাক ফটকে মনত পেলাওতে ভুল হ'ব পাৰে তো কালেক্টিভ নাউনটো হৈছে জীবৰ নাউনে একে জাতীয় বস্তু ব্যক্তি বা প্ৰাণীৰ সমষ্টিক বুজায় সেইবোৰক কালেক্টিভ নাউন বলে হলে কালেক্টিভ নাউন বুলি কোৱা হয় একে জাতীয় বস্তু বা ব্যক্তি বা প্ৰাণীৰ সমষ্টিক বুজাব লাগে মানে গ্ৰুপটোক দলটোক বুজাব একেলগে তাক কোৱা হয় কালেক্টিভ নাউন উদাহৰণ আমি লৈছো যেনেকে হল এ ফ্লক অফ বাৰ্ডছ চৰাইবিলাকৰ জাকটোক একেলগে আমি ফ্লক বুলি কওঁ এ ফ্লক বুলি ক'লে অফ বাৰ্ডছ এ টিম অফ প্লেয়াৰ্ছ কেবাজনো প্লেয়াৰৰ এটা দলটোক কোৱা হয় টিম গতিকে এ টিম অফ প্লেয়াৰ্ছ তেনেকে বৰ ইন্টাৰেষ্টিং পাবা স্কুল অফ কিহৰ জাকটোক স্কুল বুলি কোৱা হয় স্কুল অফ ফিছ মাছৰ জাকটোক স্কুল বুলি কোৱা হয় এ স্কুল অফ ফিছ তেনেকে এ হাৰ্ড অফ কেটল বা এ বাঞ্চ অফ গ্ৰেপছ আঙুৰৰ একেলগে থোপাটোক কোৱা হয় এ বাঞ্চ অফ গ্ৰেপছ গতিকে ইয়াত থকা ফ্লক হলে টিম স্কুল হাৰ্ড বাঞ্চ এইবিলাক হৈছে কালেক্টিভ নাউন তেনেকৈ চতুৰ্থটো হৈছে পাঁচটাৰ ভিতৰৰ ম্যাটেৰিয়েল নাউন কাক বুলি কোৱা হয় যিবিলাকে মেটেৰিয়েলক বুজায় বস্তু সামগ্ৰীক বুজায় হলে যিবোৰ নাউনে কোনো বস্তু বা সামগ্ৰীক বুজায় তাক মেটেৰিয়েল নাউন বোলে যেনে পেন মই সেন্টেন্স যদি আমি বনাও পেন ইজ মাইটিয়াৰ দেন sword এতিয়া পেনো হৈছে মেটেৰিয়েল নাউন swordও হৈছে মেটেৰিয়েল নাউন পেনটো আমি জানো এই sword মানে হৈছে তৰোৱাল এইবিলাকে মেটেৰিয়েলক বুজাইছে বস্তুক বুজাইছে কোল ইজ ব্লেক কোলটো কয়লা হৈছে মেটেৰিয়েল নাউন ওয়াটাৰ ফ্লোজ ডাউনৱাৰ্ডছ তেনেকে পানী তললৈ বাগৰে ওয়াটাৰ হৈছে মেটেৰিয়েল নাউন কিন্তু এটা কথা মনত থবা সদায় মেটেৰিয়েল নাউন বিলাক আনকাউন্টেবল হয় আনকাউন্টেবল হোৱা মানে প্লুৰেল নহয় সিঙ্গুলাৰ হিচাপে ব্যৱহাৰ হয় আনকাউন্টেবল নাউনক সদায় সিঙ্গুলাৰ বুলি বিবেচনা কৰা হয় আৰু শেষৰটো আমি অন্তিমটো আমি চাইছো আলোচনা কৰিম এবষ্ট্ৰেক্ট নাউন কাক কয় যিবিলাক এবষ্ট্ৰেক্ট বস্তু এটা ধৰা যিবোৰ শব্দই কোনো ব্যক্তি বা বস্তুৰ গুণ কাৰ্য ধাৰণা বা অৱস্থাক বুজায় তাক এবষ্ট্ৰেক্ট নাউন বলে ইয়াত কোনো ব্যক্তিকো নুবুজায় বস্তুকো নুবুজায় কিন্তু সেইবিলাকৰ গুণ বা কাৰ্য বা ধাৰণা বা অৱস্থাক বুজায় মানে এইটো এটা ধাৰণাৰ লগত কথা আছে হলে গতিকে আৰু ইয়াৰ লক্ষণ বিলাক হৈছে কি এবষ্ট্ৰেক্ট নাউন বিলাকক আমি দেখি না পাও বা চুব নোৱাৰো মাত্ৰ অনুভৱহে কৰিব পাৰো আৰু ই আমাৰ ধাৰণা হলে আৰু ধাৰণাৰ পৰা যে সাধাৰণতে আহে বা আবেগ অনুভূতিৰ লগত লিংক আছে সম্পৰ্ক আছে গতিকে এইটো তেনেহলে যদি আমাৰ ধাৰণা কৰি লোৱা হৈছে গতিকে এইটো কি হ'ব আনকাউন্টেবল নাউন গোটেই বিলাক এবষ্ট্ৰেক্ট নাউনে আনকাউন্টেবল নাউন মই এক্সাম্পল দুটামান দিছো সেন্টেন্স তাৰ পিছত কেইটামান ওয়াৰ্ড দি দিম যেনেকৈ আমি কওঁ যে নলেজ ইজ পাৱাৰ নলেজ জ্ঞান গতিকে নলেজ ক'লে আমি কি বুজিম কত আমি দেখিও পোৱা নাই নলেজ আমি স্পৰ্শও কৰিব নোৱাৰো যেনেকৈ আমি আগত যিকিটা আমি নাউনৰ আলোচনা কৰিছো হয় দেখি পাম বা তাক স্পৰ্শও কৰিব পাৰো কিন্তু এবষ্ট্ৰেক্ট নাউন বিলাকক নোৱাৰি গতিকে নলেজ জ্ঞান ট্ৰুথ ইজ বিউটি ট্ৰুথ দেখি না পায় পিস ব্ৰিংস হ্যাপিনেস হলে শান্তিয়ে সুখ আনে গতিকে শান্তিটো হৈছে কি এবষ্ট্ৰেক্ট নাউন আমি ধাৰণা কৰি লোৱা হ্যাপিনেসও এবষ্ট্ৰেক্ট নাউন হয় তো আৰু কেইটামান মই ওয়াৰ্ড হিচাপে দি দিছো যেনেকৈ অনেষ্টি ব্ৰেভাৰী লাভ কাইন্ডনেস হ্যাপিনেস এংগাৰ ফ্ৰেণ্ডশিপ উইজডম জ্ঞানে হয় ট্ৰুথ পিস ফিয়াৰ হোপ জয় সৰো সাকসেস ফেইথ কেইটামান মই এক্সাম্পল দিলো এবষ্ট্ৰেক্ট নাউনৰ গতিকে আশা কৰিছো দকে যদি ভালকে পঢ়ি লোৱা
এইটো গোটেই জীৱনৰ কাৰণে ক্লিয়াৰ হৈ থাকিব। থেংক ইউ।